সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাত ৯৪% নম্বৰ লাভ কৰি বঙাইগাঁও জিলাৰ শোলমাৰী গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে মহিবুল হাছান মুনে। অদূৰ ভৱিষ্যতে বিজ্ঞান শাখাত অধ্যয়ন কৰি সুচিকিৎসক হোৱাৰ মন মিলিছে মহিবুল হাছান মুনে। শোলমাৰী গাঁওখন ১০০ বুঢ়ী সমস্যাৰে জৰ্জৰিত নৈপৰীয়া গাঁও। গাঁওখনত উচ্চ শিক্ষাৰ নাই কোনো শিক্ষা অনুষ্ঠান, নাই কোনো গুণগত শিক্ষাৰ প্ৰাণকেন্দ্ৰ। তাৰ মাজতো সপোন দেখিছে এজন সুচিকিৎসক, এজন গোপালকৰ পুত্ৰ সোণামিয়া আৰু মুঞ্জৰা খাতুনৰ পুত্ৰ মহিবুল হাছানে শুকুৰবাৰে ঘোষণা কৰা মেট্ৰিক পৰীক্ষাত ৯৪.16% নম্বৰ লাভ কৰি বঙাইগাঁও জিলাৰ এই পিছপৰা শোলমাৰী গাঁৱলৈ গৌৰৱ কৰি আহিছে। হোজাই আজমল ৰেচিডেঞ্চিয়েল স্কুলত অধ্যয়ন কৰি প্ৰতিটো বিষয়ত লেটাৰ মাৰ্ক লৈ এই সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মহিবুল হাছানে অসমীয়াত ৯৫, ইংৰাজীত ৯৫, সাধাৰণ গণিতত ৯৯, সাধাৰণ বিজ্ঞানত ৯২, সমাজ বিজ্ঞানত ৯১ আৰু অতিৰিক্ত গণিতত ৯৩, মুঠ ৫৭৫ নম্বৰ লাভ কৰি এই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ভৱিষ্যতে এখন সুচিকিৎসক হ'ব বিচৰা, ৰাজনীতিৰ প্ৰতি কোনো আগ্ৰহ নথকা, মোবাইল ব্যৱহাৰ নকৰাকৈ ইমান সফলতা অৰ্জন কৰা এই মহিবুল হাছানে ছাত্ৰ ছাত্ৰীসকলে মোবাইলৰ ভাল আৰু বেয়া দুটা গুণেই আছে যদিও ভাল গুণটো লোৱাৰ আহ্বান কৰিছে। চাওক, সদ্যহতে ঘোষণা কৰা মেট্ৰিক পৰীক্ষাৰ ফলাফলত উজলি উঠিছে একেবাৰে নৈপৰীয়া অঞ্চল শোলমাৰী গাঁৱৰ এজন যুৱক মহিবুল হাছান মুন। ৯৪.16 নম্বৰ লাভ কৰি পেলাই এই পোকালগা নদীৰ কাষৰীয়া গাঁও শোলমাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ মানুহৰ লগে লগে গাঁওখনৰ ৰাইজসকল। কাৰণ ৯৪% প্ৰতিটো বিষয়ত ৯০ৰ ওপৰত নম্বৰ লাভ কৰি পেলাই ৬টা বিষয়তে লেটাৰ নম্বৰ লৈ পেলাই এক সফল ৰেজাল্ট কৰি পেলাই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু এই পৰীক্ষাৰ্থী মহিবুল হাছান মুনৰ কিছু মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম। অনুভৱটো বহুত ভাল, কাৰণ যিমানখিনি মানে পঢ়িছিলোঁ মানে হৈছে আৰু মানে যিমান কষ্ট কৰিছিলোঁ হৈছে মানে ভালেই হৈছে। কোনখন মানে অনুষ্ঠানৰ পৰা পৰীক্ষা দিছিলা আৰু কেনেকৈ তাত থকা হৈছে? মইতো হোজাই আজমল মডাৰ্ণ ৰেচিডেঞ্চিয়েল স্কুল সেইটোৰ পৰা দিছিলোঁ আৰু তাত মানে ভালেই মানে ছাপোৰ্ট কৰিছে, টিচাৰবিলাকে ঘৰৰ পৰা ছাপোৰ্ট কৰিছে। তাত মানে শিক্ষকসকলে মানে দিন ৰাতি মেহনত কৰিছে আৰু সকলো সময়তে মানে লগত এই যি ৰেজাল্টৰ যি সফলতা, এই সফলতাৰ আচলতে কৃতিত্ব কাক কাক দিব বিচাৰিব? এইটোতো মানে টিচাৰ, মাক দেউতা এইবিলাকেতো বহুত ছাপোৰ্ট কৰিছে, এইবিলাকক মই দিব বিচাৰোঁ। অদূৰ ভৱিষ্যতত কি হোৱাৰ সপোন আছে? মইতো ডক্টৰ হ'ম বুলি ভাবিছোঁ। ডক্টৰ হোৱাৰ বিচাৰিছে। কোনখন অনুষ্ঠানত নামভৰ্তি কৰাৰ চিন্তা চৰ্চা কৰিছে? এতিয়া মানে আজমল চক্ৰৱৰ্তী আজমল চক্ৰৱৰ্তী নাম কৰা হৈছে, এতিয়া মানে নামটো ল'ব হৈছে। দূৰ ভৱিষ্যতত মানে এজন সুচিকিৎসক হোৱাৰ মন আছে হয়। না আৰু কিবা মন আছে? এইটো মানে পিছত আগত মানে এইটো ডক্টৰটো হোৱাৰ পিছত বাকী ভাবিম। আচ্ছা, এই যে সফলতা যে আনিলে মানে বিশেষকৈ মানে যিটো ১০ম শ্ৰেণীৰ মানে অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ আগত কিমান ঘণ্টাকৈ অধ্যয়ন কৰিছিলে কি জনাবা? এইটো মানে আগততো মানে হৈছে মানে তাত মানে এক্সামৰ ৩ মাহ আগত সেইটো মানে ১৫ ঘণ্টাকৈ মানে পঢ়োৱা হৈছে, মানে শিক্ষকসকলে মানে কি কৰিছে ১৫ ঘণ্টাকৈ। হয়। আচ্ছা, দেখা গৈছে যে বিশেষকৈ যে সাম্প্ৰতিক ল'ৰা ছোৱালীবিলাক মোবাইলৰ প্ৰতি যথেষ্ট আসক্ত, মানে মা দেউতাকৰ ওচৰত মানে মোবাইলেৰে মানে অনলাইন ক্লাছ কৰিব বা ইণ্টাৰনেটৰ পৰা ক্লাছ কৰিব, এনেকুৱা কৰি পেলাই মোবাইল লয়, লৈ পেলাই দেখা যায় যে বিভিন্ন কামত ইউজ কৰে, শেষত গৈ ৰেজাল্টটো বেয়া হয়। সেইসকল ছাত্ৰক তুমি কি পৰামৰ্শ দিবা? এইটো মানে আৰু কি ক'ম, মানে এতিয়াতো ঘৰত থাকিলে এইটো মানে ইউজ কৰিবই। আৰু মইতো হোষ্টেলত আছিলোঁ, মানে ইমান মানে ইউজ কৰিব পৰা নাই, মানে তাত এলাও নাই মোবাইল চোবাইল, এইটো এলাও নাই মোবাইল। না কি পৰামৰ্শ দিবা? মানে মোবাইলে আচলতে বেছি ছাত্ৰ ছাত্ৰীৰ উপকাৰ কৰে নে মোবাইল ইউজ নকৰাটোৱেই ভাল? মোবাইলটোতো মানে যদি ভাল কামত ব্যৱহাৰ কৰিব পাৰে তেন্তে বৰ্তমান মানে ডিজিটেল যুগত ভালেই হ'ব, যদি ভাল কামত মানে ইউজ কৰিব পাৰে। আৰু বাকী যদি মানে নহয় তেন্তে ইউজ কৰি লাভ নাই ন। সাম্প্ৰতিক দেখা গৈছে যে এই নিৰ্বাচন সমাপ্ত হ'ল, বিধানসভা নিৰ্বাচন, তো এই ৰাজনীতি লৈ কেনেকুৱা আকাংক্ষা? ৰাজনীতি আৰু মই কি ক'ম, ৰাজনীতিৰ প্ৰতি ইণ্টাৰেষ্ট আছেনে? নাই, ইমান নাই। ইমান নাই। এই যে সাম্প্ৰতিক দেখা যায় যে বিভিন্ন দলে বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে, বিভিন্ন মানে
হেড স্পিচ দিয়ে মানে বিভিন্ন সাম্প্ৰদায়িক মন্তব্য কৰে, এই মন্তব্যবিলাক কেতিয়াবা টিভিত চোৱা হয়নে? নাই এইবিলাক মানে এতিয়ালৈকে চোৱা নাই। মানে চোৱাৰ সুবিধা নহয় তাৰমানে? নাই, তাত মানে কোনো ইমান ফেচিলিটি নাই, মানে এইবিলাকত মানে নাই। যিকে নহওক তেওঁৰ মনৰ কথাখিনি আমি কিছু কথা জানিলোঁ। অদূৰ ভৱিষ্যতত এজন বিজ্ঞান শাখাত নামভৰ্তি কৰি পেলাই এজন সুচিকিৎসক হোৱাৰ তেখেতৰ আশা আছে, আৰু তেখেতৰ মা দেউতা মোৰ সৈতে আছে, সিহঁতৰ কি মনৰ কথা কিছু আমি জানিবলৈ চেষ্টা কৰিম। যে অলপ থিয় হ'লে ভাল হয়, যে অলপ আগুৱাই আহক, থাকা তুমি থাকা। যিহেতু আপোনাৰ ল'ৰাটো সফল হৈছে, এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকুৱা? নাই, আমাৰ অনুভৱটো বহুত ভাল। ল'ৰাই পাছ কৰিছে, বহুত ভালকৈ ৰেজাল্ট কৰিছে, সেইকাৰণে বহুত সুখী আমি। আচ্ছা, যিহেতু আজমল মডাৰ্ণ স্কুলত তেওঁ আছিলে, ৰেচিডেঞ্চিয়েল স্কুলত আছিলে, মানে খৰচ কেনেকুৱা হৈছে? নাই, খৰচ বহুত হৈছে। তাত স্কুলতে দিব লাগে 2,47,000 আৰু বাদ বাকী 2 লাখ যায় আৰু খৰচ 4 লাখ 4.5 লাখ টকা যায়। তো আপোনাৰ অসুবিধা হৈছিল নেকি? নাই, অসুবিধা মানে গৰু চৰু পুহো, মানে এনেই আপুনি গৰু ফাৰ্ম আছে আমাৰ। গৰুৰ ফাৰ্ম আছে, খেতিয়ক নহয়? খেতিয়ক আপুনি? খেতিয়ক। গৰুৰ ফাৰ্মৰ জৰিয়তে মানে যিখিনি পাৰে তাক মানে যোগান দিছে। এনেই ল'ৰা ছোৱালী কেইজন? এটা ল'ৰা এটা ছোৱালী। এটা ল'ৰা এজন ছোৱালী। হয়, এইটো এটা ডাঙৰ লক্ষণীয় বিষয়, কাৰণ সদায় দেখা যায় যে সংখ্যালঘু মানুহখিনিক মানে সন্তান জন্ম দিয়া ফেক্টৰী বুলি কোৱা হয়, অধিক সন্তান বুলি কোৱা হয়, কিন্তু দেখা গৈছে সাম্প্ৰতিক মানে চৰকাৰৰ যিটো নীতি হম দো হমাৰে দো, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দি শ্লোগান, এইটো কিন্তু বাস্তৱত ৰূপায়িত হৈছে। আৰু এনেকুৱা বহুত পৰিয়াল আছে, মাত্ৰ 2জনহে ল'ৰা ছোৱালী দেখা গৈছে। আৰু এই মাতৃ আছে, অলপ যদি উঠি আহে অলপ মানে আমি কেনেকুৱা অনুভৱ? আপোনাৰ ল'ৰাটোৱে এটা সফল ৰেজাল্ট কৰিছে, সফল ৰিজাল্ট কৰিছে, মোৰ ভাল লাগিছে, আৰু ভাল কৰিব পাৰে যেন আপোনালোকে দোৱা কৰিব। নিশ্চয় গৌৰৱান্বিত হৈছে। এয়া পুনৰবাৰ মই দেখুৱাবলৈ যত্ন কৰিম যে এইটো আমাৰ মহিবুল হাছান মুনৰ মা দেউতাকৰ লগত আমি আছোঁ, আৰু এটা সফল ৰেজাল্ট কৰি পেলাই বিশেষকৈ বঙাইগাঁও জিলাৰ মানে শোলমাৰী গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু গাঁওখনত আছে যথেষ্ট অসুবিধা, তাৰ মাজত মই বিশেষকৈ মহিবুল হাছান মুনৰ পৰা জানিম যে এই শোলমাৰী গাঁৱত কি অসুবিধা আছে, কেনেকুৱা প্ৰব্লেম? অসুবিধা মানে ৰাস্তা ঘাট এইবিলাকেৰে মানে অসুবিধা বেছি। ৰাস্তা ঘাট মানে হুমুলি মানে খুব বেয়া অৱস্থা হয়। আমি দেখি আহিলোঁ যে শোলমাৰী গাঁৱৰ যিটো ৰাস্তাৰ একেবাৰে তথৈবচ অৱস্থা, মানে এজাক বৰষুণ পৰিলে মহিবুলৰ ঘৰলৈ অহাটোৱে দিগদাৰী হৈ যায়, এনেকুৱা এটা পৰিৱেশত আছে। শোলমাৰী গাঁওখন যিহেতু বহুত ডাঙৰ গাঁও, ইয়াত কি স্কুল আছে, বিদ্যালয় কি আছে? বিদ্যালয়তো বৰ্তমান মানে এটাই LP স্কুল আছে। অনলি এটা LP স্কুল আছে? দুখনমান LP স্কুল আছে? আছে তাৰমানে কিবা হাই স্কুল মানে বা হাই ছেকেণ্ডেৰী এনেকুৱা কোনো স্কুল আছে? শোলমাৰী নাই, সেইটো মানে হাইস্কুলটো মানে চাকৰা আছে, মানে গুণগত তেনেকুৱা শিক্ষাকেন্দ্ৰ নাই। হয়, মানে শোলমাৰী ক'বলৈ গ'লে ইয়াত শিক্ষাৰ পোহৰ বিলাবলৈ তেনেকুৱা উন্নত মানদণ্ডৰ বা গুণগত স্কুল কলেজ একোৱেই নাই বুলি ক'ব লাগিব। মাত্ৰ বৃহত্তৰ এখন গাঁৱত মাত্ৰ 2খনহে LP স্কুল আছে। গতিকে ইয়াৰ নিশ্চিতভাৱে চৰকাৰ বা জিলা প্ৰশাসনৰ দৃষ্টি ৰখাটো দৰকাৰ যে শোলমাৰী গাঁৱত আচলতে এখন গুণগত শিক্ষাকেন্দ্ৰ গঢ়ি তোলাটো খুবেই প্ৰয়োজন।